নমস্কাৰ প্ৰিয় বন্ধুসকল মোৰ ইউটিউব চেনেল এষ্ট্ৰ সৰবলৈ সকলোকে স্বাগত জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছো আজি বহাগ মাহৰ 24 তাৰিখ মঙ্গলবাৰ ইংৰাজী মে মাহৰ 7 তাৰিখ আজি ভাস্কৰদ আছে 1431 শকাব্দ হৈছে 1946 আৰু খ্ৰীষ্টাব্দ হৈছে 2024 আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:45 গৈ 44 ছেকেণ্ডত আৰু সূৰ্যাস্ত হ'ব আবেলি 5:51 গৈ 24 ছেকেণ্ডত তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি 10:38 যোৱাৰ পিছত অমাৱস্যা তিথি আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ যোগ হৈছে আয়ুষ্মান যোগ কৰণ হৈছে শকুনিকৰণ আজি শিশুৰ জন্ম হ'লে মেষ ৰাশি হ'ব ক্ষত্ৰিয় বৰ্ণ আৰু দেৱগণ ঘোঁৰাৰ হস্তি মহেন্দ্ৰ যোগ অস্তোত্তৰী শুক্ৰ দশা বিংশোত্তৰী কেতুৰ দশা 2:49 যোৱাত মনুষ্যগণ আৰু হাতীৰ হস্তি হ'ব আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ হ'ব মৰণ আজি যদি কাৰোবাৰ মৃত্যু হয় দুটাপাত দুখ পাব আৰু 10:38 যোৱাত এক পদ দুখ পাব আজি পশ্চিম দিশত কোনো শুভযাত্ৰা নাই শুভকৰ্ম আছে আজি দীক্ষা আজি মাটিমাহ আৰু 10 বজাৰ পিছত মাছ মাংস খোৱা নিষেধ আজি যদি ৰাশিফলখিনি চাওঁ দৈনিক ৰাশিফলখিনি মেষ ৰাশিৰ ছোৱালীৰ আনন্দ আৰু সকলোৰে আনন্দৰ দিন স্বাস্থ্যত কিছু শুভ বুলি ক'ব পাৰি ধনস্থানত মধ্যমীয়া পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব কৰ্মত সুনাম লাভ কৰিব শুভ ৰং হৈছে কমলা শুভ সংখ্যা হৈছে 2 এটা হৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বিবাহৰ ক্ষেত্ৰত আলোচনা হ'ব পাৰে আৰু বিবাহত অতি শুভ স্বাস্থ্যত মধ্যমীয়া ধনস্থানত কিছু অশুভ ফল লাভ কৰিব পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ কৰ্মতো অতি শুভ ৰং হৈছে ৰঙা শুভ সংখ্যা হৈছে 9 এটা হৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়ত অতি উফন্দিন যদিও কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে কৰ্মত সুনাম হ'ব স্বাস্থ্যত অতি শুভ ধনস্থানত অতি শুভ পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া কৰ্মত কিন্তু মধ্যমীয়া শুভ ৰং হৈছে বগা শুভ সংখ্যা হৈছে 6 এটা হৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ নৃত্য গীত মাত এইবিলাকত কিছু শুভ ফল লাভ কৰিব স্বাস্থ্য যদি চাওঁ স্বাস্থ্যত অতি শুভ ধনস্থানত কিছু মধ্যমীয়া পাৰিবাৰিক ক্ষেত্ৰত কিন্তু অশুভ যোগ আছে কৰ্মত মধ্যমীয়া শুভ ৰং হৈছে কমলা শুভ সংখ্যা হৈছে 1 এটা হৈছে সিংহ ৰাশিৰ আপোচবিহীন মনোভাৱ থাকিব আনৰ লগত মিলামিলি কৰি থকাই ভাল হাই কাজিয়া যোগ আছে স্বাস্থ্যত শুভ বুলি ক'ব পাৰি ধনস্থানত কিছু মধ্যমীয়া পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া কৰ্মত অতি শুভ ৰং হৈছে ৰঙা শুভ সংখ্যা হৈছে 9 এতিয়া হৈছে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সুন্দৰ পৰিৱেশত স্থাপন হ'ব সকলোতে সুনাম লাভ কৰিব স্বাস্থ্যত মধ্যমীয়া ধনস্থানত কিছু শুভ অতি শুভ পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া কৰ্মত মধ্যমীয়া শুভ ৰং হৈছে ক্ৰীম ৰং শুভ সংখ্যা হৈছে 6 এতিয়া হৈছে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়ত অতি শুভ উন্নতিৰ যুগ পাৰিলে ব্যৱসায় কৰিব যিসকলে ব্যৱসায় কৰি আছে তাৰ কাৰণে অতি শুভ স্বাস্থ্যত কিন্তু কিছু ধ্যান দিব অশুভ যোগ আছে ধনস্থানত মধ্যমীয়া পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ কৰ্মত মধ্যমীয়া শুভ সংখ্যা হৈছে ৰূপালী শুভ ৰং হৈছে 1 এতিয়া হৈছে বৃশ্চিক ৰাশিৰ আদৰ্শবাদী মনোভাৱ থাকিব যিকোনো কামত আগবাঢ়িব পাৰিব স্বাস্থ্যত কিছু অশুভ থাকিব ধনস্থানত অতি শুভ পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া কৰ্মত সুনাম শুভ সংখ্যা হৈছে 2 শুভ ৰং হৈছে কমলা কিছু ধনুৰাশি শিক্ষকসকলৰ সুনাম লাভ কৰিব আৰু যিসকল উকিল আছে তেওঁলোকৰো কিন্তু সুনাম লাভ কৰিব স্বাস্থ্যত মধ্যমীয়া ধনস্থানতো মধ্যমীয়া পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ কৰ্মতো অতি শুভ ৰং হৈছে ক'লা শুভ সংখ্যা হৈছে 7 এতিয়া হৈছে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ নতুন প্ৰেমত সঁহাৰি প্ৰেমত শুভ শিক্ষাৰ্থীসকলৰো শুভ স্বাস্থ্যত মধ্যমীয়া ধনস্থানত মধ্যমীয়া পাৰিবাৰিক মধ্যমীয়া কৰ্মত কিছু শুভ ৰং হৈছে নীলা শুভ সংখ্যা হৈছে 8 এতিয়া হৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ভোগবিলাক থাকিব স্বাস্থ্যত অতি শুভ ধনস্থানতো শুভ পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া কৰ্মত অতি শুভ ৰং হৈছে গোলাপী ৰং শুভ সংখ্যা হৈছে 5 এতিয়া হৈছে মীন
উন্নত চিন্তা ভাৱনা কৰিব পাৰিব আৰু আপোনালোকে যদি ব্যৱসায় বাণিজ্য কৰিছে আপোনাৰ কাৰণে অতি শুভ যিসকলে পানীৰ ব্যৱসায় কৰে তেওঁলোকৰ অতি শুভ স্বাস্থ্যটো অতি শুভ ধনস্থানত কিছু মধ্যমীয়া পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া কৰ্মত অতি শুভ শুভ ৰং হৈছে বাদামী শুভ সংখ্যা হৈছে 3 ধন্যবাদ যিকোনো সমস্যাৰ কাৰণে আমাৰ ইয়াত আখৰা কুস্তি জন্মপত্ৰিকা চাব পাৰে যিসকলৰ ইচ্ছা কৰে আৰু যিসকলে কুস্তি বনাব ইচ্ছা কৰে কুস্তি বনাব দিব পাৰে আমি কুস্তি বনাই থাকোঁ ধন্যবাদ